নমস্কাৰ মোৰ বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচেনৰ সম্প্ৰচাৰিত হৈ থকা বকুলা আৱাসীখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুলা আৱাসীখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুলা আৱাসীখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ আহিছিলে আৰু আদিৰ দেউতাকৰ ওচৰলৈ আহি মোৰ তোমাৰ লগত এটা দৰকাৰ আছে বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে কি দৰকাৰ বুলি আদিৰ মাকৰ আগত কোৱাত আদিৰ মাকে দৰিকাৰ ৰিজাল্ট কম দিনৰ ভিতৰতে দিব, তাই বাহিৰলৈ পঢ়িবলৈ যাব বিচাৰিছিলে, আপোনাৰ চাপোৰ্ট বিচাৰিছে বুলি দেউতাকৰ আগত কৈছিলে। আৰু এতিয়া দেউতাকে তাই দেখোন মোৰ লগত মুখে মুখে তৰ্ক কৰিব পৰা হ'ল, গতিকে তাইক এতিয়া মই আৰু নপঢ়াওঁ, তাই এতিয়া মই বিয়াৰ কথাই চিন্তা কৰিম বুলি মাকৰ আগত কোৱাত মাক আচৰিত হৈ পৰিছিলে। আৰু মাকে আপুনি অধীৰৰ লগত যি কৰিলে কৰিলে, কিন্তু মই দৰিকাৰ লগত কেতিয়াও অন্যায় হ'বলৈ দিব নোৱাৰো, আপুনি অন্যায় কৰিলে মই কিন্তু বেলেগ এটা ৰূপ ল'ম বুলি দেউতাকৰ আগত কোৱাত দেউতাকে তুমি মোক ডিভোৰ্চ দিবা নেকি বুলি মাকক সোধা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতো দেখিবলৈ পাব মাকৰ ওচৰলৈ আহিব আৰু মাকৰ ওচৰলৈ আহি তুমি বাৰু দেউতাক মই বাহিৰলৈ পঢ়িবলৈ যোৱা কথাটো ক'লানে বুলি মাকক সুধিব। আৰু তেতিয়া মাকে তোৰ দেউতাই কেতিয়াও তোক বাহিৰলৈ পঢ়িবলৈ যাবলৈ নিদিয়ে, তোক বোলে বিয়াহে কৰাই দিব বুলি দৰিকাৰ আগত কোৱাত দৰিকাৰ মনটো বহুত বেয়া লাগিব। আৰু অদিতিয়ে এই সকলোবোৰ কথা শুনি থাকিব। আৰু তেতিয়া অদিতিয়ে দৰিকাৰ ওচৰলৈ আহিব। এতিয়া বাৰু অদিতিয়ে দৰিকাক বাহিৰলৈ পঢ়াবলৈ পঠাব নেকি, দেখিবলৈ পাব বকুলা আৱাসীখনৰ আজিৰ খনতে। ইফালে আজিৰ খনতে ইন্দ্ৰই চন্দনৰ আমৰ জুচখিনিৰ লগত ঔষধ অলপ মিহলাই চন্দনক সেইখিনি খুৱাই দিব, আৰু তাৰ পিছতে চন্দনৰ অৱস্থাটো বেয়া হৈ যাব। এতিয়া বাৰু চন্দনৰ মৃত্যু হ'ব নেকি, দেখিবলৈ পাব বকুলা আৱাসীখনৰ আজিৰ খনতে। যদি আপোনালোকে বকুলা আৱাসীখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।